ভগৱান শ্ৰীকৃষ্ণই কৈছে এইবোৰ নকৰিব, কিন্তু আমি মনুষ্যই কৰোঁ। যি কথা যি কাম ভগৱান শ্ৰীকৃষ্ণই নকৰিবলৈ কৈছিল সেইবোৰেই আমি কৰোঁ। আজি এনে কেইটামান আপোনাক কথা ক'ম, যিকেইটা কথা আপুনি যদি মানি চলে আপুনি এটা সুন্দৰ জীৱন পাব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল দুৰ্যোগৰ সময়ত ভাগি নপৰিবলৈ, কৈছিল দুৰ্যোগৰ মাজতো হাঁহি থাকিবলৈ। এতিয়া দুৰ্যোগৰ মাজত আপুনিনো হাঁহি থাকে কেনেকৈ? কোনোবাই আপোনাক পাগল বুলি নাভাবিব জানো? কিন্তু ভগৱান শ্ৰীকৃষ্ণই আক্ষৰিক অৰ্থত হাঁহিবলৈ কোৱা নাছিল। ভগৱান শ্ৰীকৃষ্ণৰ কথাৰ অৰ্থ আছিল দুৰ্যোগৰ সময়ত ভগৱানে ভাগি নপৰিবলৈহে কৈছে। কুন্তি পুত্ৰ অৰ্জুনক ভগৱানে কৈছিল যুদ্ধক্ষেত্ৰত হাঁহি হাঁহি নিজৰ কৰ্তব্য পালন কৰিবলৈ। ভগৱানে আৰু কৈছিল কঠিনতকৈ কঠিন পৰিস্থিতিটো ভয় নাখাবলৈ, উদাস অথবা অশ্ৰুসিক্ত নহ'বলৈ। যি বিষয়ত শোক কৰা অনুচিত সেই বিষয়ত শোক নকৰিবলৈ কৈ ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাৰ 2য় অধ্যায়ত কৈছিল 11 নম্বৰ শ্লোক। অৰ্জুনক কৈছিল তুমি প্ৰাজ্ঞৰ দৰে কথা কৈছা, অথচ যি বিষয়ত শোক কৰা অনুচিত সেই বিষয়টোত শোকবিহ্বল হৈছা। যি যথাৰ্থতেই পণ্ডিত তেওঁলোকে জীৱিত কিংবা মৃত কাৰো বাবেই শোক প্ৰকাশ নকৰে। অৰ্থাৎ জন্ম মৃত্যু মনুষ্যৰ হাতত নাই। এই পৃথিৱীত কিছুমান কথা কিছুমান কামত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। জন্ম মৃত্যুৰ লেখিয়াই এনে কিছুমান কথা আমি ইচ্ছা কৰিলেও বা নকৰিলেও আমি একো কৰিব নোৱাৰোঁ, আমি সলাই দিব নোৱাৰোঁ। গতিকে তেনে বিষয়ত দুখী হোৱাৰ প্ৰয়োজন নাই। আজি যদি আপোনাৰ দুখেই দুখ, আজি যদি আপোনাৰ উদাসী দৃষ্টি, আপুনি এই কথাখিনি মন দি শুনক। শ্ৰীমদ ভগৱদ গীতাৰ আটাইতকৈ জনপ্ৰিয় শ্লোক বুলি ক'ব পৰা সেই কথাখিনি এবাৰ আওৰাওক। কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰবুৰমা তুসংগ স্তৱ কৰ্মাণি। অৰ্থাৎ স্বধৰ্মবিহিত কৰ্মত তোমাৰ অধিকাৰ আছে, কিন্তু কোনো কৰ্মফলত তোমাৰ অধিকাৰ নাই। কেতিয়াও নিজকে কৰ্মফলৰ হেতুকে বুলি নাভাবিবা আৰু কেতিয়াও স্বধৰ্ম আচৰণ নকৰাৰ প্ৰতিও আসক্ত নহবা। আকৌ কৈছোঁ, কৰ্ম কৰা ফলৰ আশা নকৰিবা। কৰ্মও কৰিব ফলৰো আশা নকৰিব কেনেকৈ হ'ব পাৰে? কৰ্ম কৰিলে কিবা এটাতো ফল ওলাবই, তথাপি কিয় আশা কৰিব নালাগে? সেই কথাটোকে অলপমান কৈছোঁ। আপুনি যি কৰ্ম কৰিব তাত 100 বা 200% আত্মনিষ্ঠাৰে আৰু পৰিশ্ৰমৰ সৈতে আপুনি কৰিব লাগিব, কিন্তু ফল যিটো ওলাব সেইটো আপোনাৰ হাতত নাই। অৰ্থাৎ ফল আপুনি ভগৱানক সমৰ্পণ কৰা উচিত। অৰ্থাৎ আমি কৰা কৰ্মফলৰ অধিকাৰী স্বয়ং ভগৱান শ্ৰীকৃষ্ণ। তাতোকৈ যদি সৰলকৈ ক'বলৈ হয়, যদি ফলত আশা কৰে, ফল যেতিয়া আপোনাৰ বিচৰা ধৰণৰ নহয় তেতিয়াও আপুনি কষ্ট পাবই। গতিকে সেই কষ্টকৰ বা সেই যন্ত্ৰণাদায়ক মুহূৰ্তৰ পৰা মুক্ত হ'বলৈকে মই কেতিয়াও ফলৰ আশা কৰা উচিত নহয়। সেই কাৰণেই কৈছে কৰ্ম কৰা ফলৰ আশা নকৰিবা, কিন্তু ফল আপুনি পাবই। ঈশ্বৰে দিব আপোনাক, ভগৱানে দিব আপোনাক। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক শ্ৰীমদ ভগৱদ গীতাৰ 2য় অধ্যায়ৰ 33 নম্বৰ শ্লোকত আৰু কৈছিল তুমি যদি এই ধৰ্মযুদ্ধ স্বীকাৰ নকৰা তেন্তে তুমি নিজ ধৰ্ম আৰু কৃতিভস্ত্ৰ হৈ পাপ ভোগ কৰিবা। অৰ্থাৎ এজন যোদ্ধাই যদি যুদ্ধক্ষেত্ৰত যুদ্ধ নকৰে, অহিংস হৈ পৰে, তেতিয়া কৰ্তব্য পালন নকৰাৰ দুখ বা পাপে চুব। অৰ্থাৎ ভগৱানে আমাৰ কলিযুগৰ মনুষ্যকো কৈছিল যে তুমি তোমাৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ পথ নেৰিবা। যদিহে এৰি দিয়া তেনেহ'লে দোষে চুব, তেনেহ'লে পাপ হ'ব। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই দায়িত্ব আৰু কৰ্তব্য পালনৰ পৰা দূৰি নাহিবলৈ কৈছিল। ভগৱান শ্ৰীকৃষ্ণই আৰু কি কৈছিল? অহংকাৰ নকৰিবা। কি কৈছিল ভগৱানে 3য় অধ্যায়ৰ 27 নম্বৰ শ্লোকত? প্ৰকৃতেহ ক্ৰিয়ামানানি গুণেহ কৰ্মাণি সৰ্বশঃ অহংকাৰ বিমুধাত্মা কৰ্তাহমেতি মন্যতে। অৰ্থাৎ অহংকাৰত আবৃত জীৱই জড় প্ৰকৃতিৰ ত্ৰিগুণ দ্বাৰা সমাপন কৰা কাৰ্যক স্বকীয় কাৰ্য বুলি অভিহিত কৰি মই কৰ্তা বুলি গৌৰৱ কৰে। আকৌ কৈছোঁ, এই পৃথিৱীত কিছুমান কামত আপোনাৰ মোৰ মুঠেই হাত নাই। প্ৰকৃতিয়ে কৰা কামততো আমাৰ একেবাৰেই হাত নাই। গতিকে প্ৰকৃতিয়ে কৰা কামক আমি কেতিয়াও নিজে কৰা বুলি গৌৰৱ কৰা উচিত নহয়, অহংকাৰী হোৱা উচিত নহয়। ভগৱান শ্ৰীকৃষ্ণই আৰু কি কৈছে? ক্ৰোধ নকৰিবা। ক্ৰোধাৎ ভৱতি সন্মোহঃ সন্মোহঃ স্মৃতি বিভ্ৰমঃ স্মৃতি ভ্ৰংশদ বুদ্ধিনাশত প্ৰণশ্যতি। অৰ্থাৎ ইন্দ্ৰিয়ৰ বিষয়সমূহ সম্বন্ধে চিন্তা কৰি কৰি মানুহৰ সেই বিষয়ত আসক্তি জন্মে। আসক্তিৰ পৰা কামনাৰ জন্ম হয় আৰু কামনাৰ পৰা ক্ৰোধৰ উৎপন্ন হয়। ক্ৰোধৰ পৰা সন্মোহ, সন্মোহৰ পৰা স্মৃতি বিভ্ৰম, স্মৃতি বিভ্ৰমৰ পৰা বুদ্ধিনাশ আৰু বুদ্ধিনাশৰ ফলত সৰ্বনাশ হয়। ক্ৰোধে মানুহক কিদৰে ক্ষতি কৰে আপুনি বুজি পাইছে। ক্ৰোধৰ ফলত সৰ্বনাশ হয়। ক্ৰোধেই মানুহক সৰ্বনাশৰ গৰাহলৈ ঠেলি দিয়ে আৰু সেই কাৰণেই ভগৱানে কৈছে ক্ৰোধ বা খং নকৰিবা। ভগৱান শ্ৰীকৃষ্ণই আৰু কি কৈছে? উদাসীন হোৱা।
অৰ্থাৎ আপুনি কোনো বিশাল প্ৰাপ্তিটো হৰ্ষোল্লাস কৰাৰ প্ৰয়োজন নাই, অধিক দুখতো ভাগি পৰাৰ প্ৰয়োজন নাই। ভগৱান শ্ৰীকৃষ্ণই এই পৃথিৱীৰ সকলো জীৱিত প্ৰাণীৰ প্ৰতি সমভাৱ ৰখাৰ কথা কৈছে। আনকি আপোনাক কষ্ট দিয়া, দুখ দিয়াজনৰ প্ৰতিও দয়াশীল, ক্ষমাশীল আৰু মমত্ববোধৰ দৃষ্টি ৰখাৰ কথা কৈছে। আপোনাক কষ্ট দিয়াজনক যদি একোৱেই নকৰে, একোৱেই তেওঁৰ প্ৰতি প্ৰতিক্ৰিয়া নিদিয়ে, তেন্তে তেওঁ আপোনাক কষ্ট দিয়াৰ আনন্দ অনুভৱ কৰিব নোৱাৰে। আপোনাক কষ্ট দিয়াজনক, দুখ দিয়াজনক কেতিয়াও জানিবলৈ নিদিব যে আপুনি কষ্ট পাইছে। তেতিয়া আপুনি মনৰ অভ্যন্তৰতো আপোনাৰ শান্তিৰ পৰিৱেশ আহিব। আৰু ভগৱানে কি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথা কৈছে, সেয়া হ'ল কৰ্ম কৰিবলৈ কৈছে ভগৱানে। কৰ্ম নকৰাকৈ থাকিবলৈ মানা কৰিছে। কৰ্ম নকৰাকৈ সন্ন্যাসী নহবা। সেই পঞ্চম অধ্যায়ত কৈছে ভগৱানে, কৰ্মত্যাগ বা সন্ন্যাস মাধ্যমেৰে কৰা কৰ্ম অৰ্থাৎ জ্ঞানযোগ আৰু নিষ্কাম ভাৱনাৰে কৰা কৰ্মযোগ দুয়োটাই মুক্তিদায়ক পৰম শ্ৰেয়। কিন্তু এই দুটাৰ মাজত কৰ্মযোগ কৰ্ম সন্ন্যাসতকৈ শ্ৰেয়, অৰ্থাৎ কৰ্মৰ পদহে সঠিক পদ বুলি ভগৱানে কৈছে। শ্ৰীমদ ভগৱদ গীতাৰ অধ্যয়নত আমি যিখিনি বুজিছোঁ, মনুষ্যই আমিতো এই পৃথিৱীত কৰ্ম কৰিবই লাগিব। কৰ্ম কৰিও কৰ্ম ভগৱানত সমৰ্পণ কৰিব লাগিব, আৰু তেতিয়াই মুক্তি সম্ভৱ। আৰু সেইবাবেই কৰ্মসন্ন্যাস যুগত 10 নম্বৰ শ্লোকত আৰু কৈছে ভগৱানে, যি সমস্ত কৰ্মৰ ফল পৰমেশ্বৰ ভগৱানকেই সমৰ্পণ কৰি অনাসক্ত হৈ কৰ্ম কৰি যায়, কোনো ধৰণৰ পাপে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। ঠিক যিদৰে পানীয়ে পদুম পাতক স্পৰ্শ কৰিব নোৱাৰাৰ দৰে, মানে বোকা আৰু পানীত থাকিও পদুম লিপ্ত নহয়। অৰ্থাৎ যুগযুক্ত পুৰুষ বা যোগীজনেও সেইদৰে পৰমাত্মাত বিলীন হৈ আসক্তি সকলো ত্যাগ কৰি কৰ্ম কৰি গৈ থাকে। গতিকে আপুনিও কৰ্ম কৰি গৈ থাকিব লাগিব। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱদ গীতাৰ অন্তিম অধ্যায়ৰ 26 নম্বৰ শ্লোকত কৈছে, যি কৰ্তাই সংগ দোষ ৰহিত হৈ অহংকাৰ বচন নোকোৱাকৈ ধৈৰ্য আৰু উৎসাহৰ মাজত কাৰ্যসিদ্ধি হ'লেও বা নহ'লেও হৰ্ষ বিষাদ নকৰি অহৰ্নিশে কৰ্মত প্ৰবৃত্ত হয়, সেয়াই সাত্বিক কৰ্ম। অৰ্থাৎ আপুনি সাত্বিক কৰ্ম কৰা উচিত। সাত্বিক কৰ্ম কেনেকৈ কৰা উচিত? সংগ দোষ ৰহিত হৈ, বেয়া সংগ নোলোৱাকৈ, অহংকাৰ বচন নোহোৱাকৈ, মানে অহংকাৰ নকৰাকৈ, ধৈৰ্য আৰু উৎসাহৰ মাজত কৰ্ম কৰিব লাগিব। কৰ্ম সিদ্ধি হওক বা নহওক, নহ'লেও আপুনি দুখ বা হ'লেও আপুনি অধিক আনন্দিত নহয়, অহৰ্নিশে কৰ্মত প্ৰবৃত্ত হ'ব লাগিব। আৰু সেয়াই হ'ব আপোনাৰ মোৰ বাবে ভগৱান শ্ৰীকৃষ্ণই কোৱা সাত্বিক কৰ্ম। সাত্বিক কৰ্মৰ মাজেদি আপুনি নিজকে উত্তম সাধক ৰূপে প্ৰতিষ্ঠা কৰিব পাৰিব। মানুহৰ জীৱন কৰ্মৰ ওপৰত নিৰ্ভৰ। আপুনি যেনেকুৱাই কৰ্ম কৰিব তেনেকুৱাই আপোনাৰ জীৱন পাব। আজি আৰু দীঘলীয়া নকৰোঁ, কৰ্ম কৰক, কাম ক্ৰোধ লোভ মোহ পৰিত্যাগ কৰি ভগৱানক সমৰ্পণ কৰক। আশা আপুনি এৰিব নালাগে, কিন্তু আপুনি আশা কৰি থকা মতে নহ'লেও দুখত ম্ৰিয়মান নহয়, অথবা আশা কৰা ধৰণে পালেও অধিক হৰ্ষোল্লাসিত নহয়, জীৱনটোক সহজভাৱে গ্ৰহণ কৰিব লাগিব। যি আছে ইয়াতেই আছে, যি হ'ব ইয়াতেই হ'ব, এনেকৈ যদি ভাবে সুখী হ'ব আপুনি। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।